দণ্ড হৈছে মাননীয় চূড়ান্ত খেলত বিজয়ী আলিবাবা নাও খেলখনে প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে বাজাজ পালচাৰ। উদুলি মুদুলি পৰিৱেশত প্ৰতিকূল বতৰত গৰৈমাৰীৰ চাম্পুপাৰাৰ কলহী নৈত দুদিনীয়াকৈ অনুষ্ঠিত হয় পৰম্পৰাগত নাও খেল। কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ উদ্যোগত চাম্পুপাৰাৰ কলহী নৈত অনুষ্ঠিত ৰাজ্যিক ভিত্তিত নাও খেল মঙলবাৰে সন্ধিয়া সফল সামৰণি পৰে। নাও খেলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ, আশীৰ্বাদ সুহানা এক্সপ্ৰেছ, ৰাজমাতা জাল আমিন, মা হাৱা, নিউ আৱিষ্কাৰ, মা বুলবুলি, পৱনজ্যোতি, আলিফ লাইলা, আলিবাবাকে ধৰি 13খন দলে। প্ৰতিকূল বতৰতো ভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ পুৰুষ মহিলাৰ সৈতে শিশু বৃদ্ধই নাও খেলৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে কলহী নৈৰ দুয়োপাৰত। চূড়ান্ত খেলত আলিবাবা নাওখনে প্ৰথম পুৰস্কাৰ হিচাপে বাজাজ পালচাৰ 125 মটৰচাইকেল আৰু ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ নাওখনে দ্বিতীয় স্থান দখল কৰি বাজাজ চিটি 110 মটৰচাইকেল লাভ কৰে। অৱশ্যে অহা 22 আগষ্ট বৃহস্পতিবাৰত বিজয়ী দল দুটাৰ মাজত আনুষ্ঠানিকভাৱে পুৰস্কাৰসমূহ বিতৰণ কৰিব। জেবিএছ যুৱ সংঘৰ তৰফৰ পৰা অসমৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান অসম চৰকাৰৰ খাদ্য আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ মাননীয় কমলা কলিতা ছাৰক আমি ধন্যবাদ জনাব লাগিব। তেখেতৰ এই বহুমূলীয়া সময় আমাক এই অতি পিছপৰা অঞ্চলক আৰু জেবিএছ যুৱ সংঘৰ তৰফৰ সমূহ বিষয়ববীয়াৰ সন্মুখত যিমানখিনি সময় দিলে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ জেবিএছ যুৱ সংঘৰ তৰফৰ পৰা। তাৰ উপৰিও আজিৰ এই খেলখনৰ অনুমতিৰ কাৰণে ছাৰে হয়তো বিভাগীয় কৰ্তৃপক্ষৰ লগত যিমানখিনি যোগাযোগ কৰি আমাক সহায় সহযোগিতা কৰিছে তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি এই খেলখনত আমাৰ এই শিঙিমাৰী, বিহাপাৰা, জামবাৰী গোটেইখিনি ওচৰ চুবুৰীয়া ৰাইজৰ যি এটা পূৰ্ণ সহায় সহযোগিতা, যিকেইখন নাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেখেতসকলে যি সুন্দৰ এখন খেল দেখুৱাইছে, নাৱৰ খেলুৱৈসকলৰ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা দেখি আমি যদিও প্ৰথম বৰ্ষ খেল অনুষ্ঠিত কৰিছোঁ তথাপি আমি অতিকৈ আনন্দিত আৰু আমি আশা কৰোঁ অহাবাৰ যাতে আমি ইয়াতকৈ আৰু অধিক উন্নতভাৱে খেলখন হয়তো পাতিব পাৰোঁ সেইখিনি আশা ৰাখি সমূহ ৰাইজৰ ওচৰতে আমি সেইটো আশা ৰাখি আজি এইখন ইয়াতে সামৰণি মাৰিছোঁ। প্ৰথম স্থান অধিকাৰ কৰিছে জাউকাটা দিয়া ৰাজমাতা নাৱে, দ্বিতীয় স্থান অধিকাৰ কৰিছে আশীৰ্বাদ নাৱে ভুলকাবাৰী, তৃতীয় স্থান অধিকাৰ কৰিছে দয়াল ভৰসা আপোনাৰ সেইটো জৰহিমুলি টপাৰপাথা আৰু চতুৰ্থ স্থান অধিকাৰ কৰিছে আমাৰ ইয়াৰে বিহাপাৰা নতুনকৈ নাও। তথাপি আমি প্ৰত্যেকখন বিজয়ী নাৱক আমি আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ নদীপৰীয়া যিসকল ৰাইজ এইসকলৰ এই নাও খেল প্ৰতিযোগিতাখন অত্যন্ত আকৰ্ষণীয় আৰু ৰাইজে অত্যন্ত ভাল পায়। আজি ইয়াত যিখন নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে প্ৰথমবাৰৰ কাৰণে ইয়াত এই নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, কিন্তু আজি আপোনালোকে দেখা পাইছে যে হাজাৰ হাজাৰ লোকে ইয়াত দুয়োপাৰে নদীটোৰ দুয়োপাৰে থিয় হৈ পুৰুষ মহিলা ল'ৰা ছোৱালী আটাই তেওঁলোকে এই খেল উপভোগ কৰিবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা আহি উপস্থিত হৈছে। গতিকে এইটোৱে এটা প্ৰমাণ কৰি দিয়ে যে নদীপৰীয়া অঞ্চলৰ ৰাইজৰ কাৰণে নাও খেলটো এটা আকৰ্ষণীয় খেল, অতি জনপ্ৰিয় খেল আৰু সেই খেলটোক আচলতে আমি বেছি প্ৰমোট কৰাটো বা সেই খেলটোক বেছি ৰাইজৰ আকৰ্ষণ দিব পৰাটো আমি আনন্দ উপভোগ কৰোঁ। আৰু মই ইয়াৰ যিসকল উদ্যোক্তা জেবিএছ সংঘৰ যিসকল উদ্যোক্তা এই উদ্যোক্তাসকলে অশেষ কষ্টৰে এই খেলখন আয়োজন কৰিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু এইটো প্ৰথম প্ৰয়াস মই তেওঁলোকক অনুৰোধ কৰিম যাতে এই খেলখন যাতে কণ্টিনিউ কৰি ৰাখিব পাৰে বা প্ৰতিযোগিতাখন কণ্টিনিউ কৰি ৰাখিব পাৰে তাৰ কাৰণে তেওঁলোকে নিশ্চয় চেষ্টা কৰিম।